নমস্কাৰ বন্ধু বান্ধৱীসকল জেৰাগিটিলৈ আপোনালোকক স্বাগতম আপুনি এডিআৰইৰ 03 এক্সামৰ বাবে প্ৰস্তুত হৈছেনে আপুনি জানেনে পৰীক্ষাত সফলতা লাভ কৰাৰ আটাইতকৈ সহজ উপায়টো হৈছে পুৰণি কোৱেশ্চন পেপাৰ বিলাক ভালদৰে বুজি লোৱা সেইবাবে এডিআৰই 2024 ত আহা এনেকুৱা 11টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আপোনালোকৰ বাবে লৈ আহিছো যেই আপোনালোকৰ প্ৰিপাৰেচন লেভেল পৰীক্ষা কৰিব এই 11টা প্ৰশ্নৰ ভিতৰত আপুনি কেইটাৰ শুদ্ধৰ উত্তৰ দিব পাৰে নিজকে এবাৰ পৰীক্ষা কৰি চাওক আহক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চন আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল চৰাইদেউ যোৰহাট ৰংপুৰ গড়গাঁও আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী আছিল যোৰহাট ঠিক আছে আমি সকলোৱে নিশ্চয় গম পাওঁৱে কেতিয়া যোৰহাটলৈ আহিছিল আপোনালোকে জানেনে যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল সেই মোৱামৰীয়া বিদ্ৰোহ হোৱাৰ পাছত আহোম ৰাজ্যত বহুত ধ্বংস বা বহুত অনিষ্ট সাধন হৈছিল তাৰ পাছতেই 1794 চনত স্বৰ্গদেউ গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰে ঠিক আছে তাৰ আগতে ক'ত আছিল ৰংপুৰত আছিল আৰু ৰংপুৰৰ পৰা 1794 চনত স্বৰ্গদেউ গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী যোৰহাটলৈ লৈ আহিছিল হেতু আমাৰ কাৰণে কোৱেশ্চন হ'ব পাৰে ঠিক আছে আৰু তেতিয়াৰ পৰা 1794 চনৰ পৰা 1826 চনলৈকে যেতিয়ালৈকে মানে ব্ৰিটিছৰ লগত ইয়াণ্ডাবু সন্ধি হোৱা নাছিল সেই ইয়াণ্ডাবুৰ সন্ধিৰ সময়লৈকে তাত আহোমসকলে শাসন কৰিছিল ঠিক আছে আৰু ইয়াণ্ডাবুৰ সন্ধিৰ পাছতে আহোমৰ শাসনৰ অন্ত পৰে আৰু যোৰহাটেই আহোমৰ শেষ ৰাজধানী হৈছিল আৰু আপোনালোকে ক্ৰমাগতভাৱে আহোমৰ ৰাজধানী ক'ত ক'ত আছিল জানেনে কেৱল যে অকল শেষৰ ৰাজধানীটোৱেই 2024 ত সুধিছিলে কাৰণে এতিয়া আকৌ শেষৰ ৰাজধানী সুধিব তেনেকুৱা কথা নহয় ইয়াৰ লগত যিখিনি কথা জড়িত সেইখিনিও মনত ৰাখিব কেতিয়া যোৰহাটলৈ আনিছিল 1794 চনত কেতিয়ালৈকে আছিল 1826 চনলৈকে ইয়াৰ উপৰিও প্ৰথম ৰাজধানী ক'ত আছিল বা কোনে ক'লৈ ৰাজধানী নিছিলে কিমান চনত নিছিলে সেইখিনি কথাও জনাৰ দৰকাৰ সেইখিনি আপোনালোকৰ বাবে মই এবাৰ কৈ দিছো ফাৰ্স্ট তেওঁলোকৰ ৰাজধানী পাতিছিল টিপমাত পাতিছিল 1228 চনত সেই 1228 চনত ক'ত আছিল টিপমাটো তেওঁলোকৰ স্থায়ী ৰাজধানী নাছিল ঠিক আছে ফাৰ্স্ট আহি স্বৰ্গদেউ চুকাফাই তাত প্ৰৱেশ কৰি তেওঁলোকৰ যেটো মানে অস্থায়ীভাৱে তাত থাকিবলৈ লৈছিল এটো ৰাজধানী বুলিও ক'ব পাৰে বা তেওঁলোকে তাত অস্থায়ীভাৱে থাকিবলৈ লৈছিল কিন্তু তাত স্থায়ী ৰাজধানী পতা নাছিল আৰু 1253 চনত কি কৰিলে সেই স্বৰ্গদেউ চুকাফাই যিজন আহোমৰ প্ৰথম ৰজা আছিল সেই স্বৰ্গদেউ চুকাফাই আহোমৰ প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰিছিল আৰু হেতু পাতিছিল চৰাইদেউত ঠিক আছে তাৰ পাছত কি হ'ল সেই চৰাইদেউৰ ৰাজধানী আছে তেনেকৈ চলি আছিল তাৰ পাছতে স্বৰ্গদেউ সুদাংফা মনত ৰাখিব সুদাংফা বা বামুণী কোঁৱৰ আমি যিজনক বামুণী কোঁৱৰ বুলি কওঁ সেই স্বৰ্গদেউ সুদাংফা বা বামুণী কোঁৱৰে তেওঁলোকৰ ৰাজধানীটো সৰগোৱা ঠিক আছে সৰগোৱালৈ স্থানান্তৰিত কৰিছিল কোনে সুদাংফা বা বামুণী কোঁৱৰ ঠিক আছে আৰু তেওঁ কেতিয়া নিছিল 14 শতিকাৰ শেষৰ ফালে ৰাজধানীটো সৰগোৱালৈ স্থানান্তৰ কৰিছিল স্বৰ্গদেউ সুহুংমুং বা স্বৰ্গনাৰায়ণৰ দিনত তেওঁলোকৰ ৰাজধানী বকতালৈ লৈ যোৱা হৈছিল ওকে কেতিয়া নিছিল হেতু 16 শতিকাত বকতালৈ ৰাজধানী নিয়া হৈছিল আৰু কোনে নিছিল স্বৰ্গদেউ সুহুংমুং বা স্বৰ্গনাৰায়ণে ঠিক আছে এতিয়ালৈকে আমি কি পালো টিপমাত ৰাজধানী নাছিল বাৰু তেওঁলোকে অস্থায়ীভাৱে তাত আছিল বা অস্থায়ীভাৱে তেওঁলোকে তাত থাকিবলৈ লৈছিল তাৰ পাছত প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰিছিল 1253 চনত চৰাইদেউত ঠিক আছে আৰু সেই দুইটা কোনে কৰিছিল স্বৰ্গদেউ চুকাফাই তাৰ পাছত আহিলে সৰগোৱালৈ নিছিল বামুণী কোঁৱৰ বা সুদাংফাই তাৰ পাছত আহিলে বকতালৈ নিছিল স্বৰ্গদেউ সুহুংমুং বা স্বৰ্গনাৰায়ণে এতিয়া তাৰ পাছৰ ৰাজধানীলৈ আহো 1540 খ্ৰীষ্টাব্দত সেই ৰাজধানীটো বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল স্বৰ্গদেউ শুক্লাংমুঙে তাৰ পাছৰ ৰাজধানী কি হ'ল গড়গাঁও ঠিক আছে গড়গাঁৱলৈ কোনে নিছিল স্বৰ্গদেউ শুক্লাংমুঙে আমি সকলোৱে গড়গাঁৱৰ ৰাজধানীৰ কথা শুনিছোৱে গড়গাঁৱলৈ কিমান চনত নিছিল 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লাংমুঙে আৰু আপোনালোকে জানেনে গড়গাঁৱত কি আছে গড়গাঁৱত কাৰেংঘৰ আছে ঠিক আছে তাৰ পাছত আহিলে ৰংপুৰৰ কথা বা ৰংপুৰলৈ কোনে আনিছিল আপোনালোকে গম পাইনে ৰংপুৰলৈ ৰাজধানী আনিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু আনিছিল 1699 চনত ওকে মনৰ ৰবনে ফাৰ্স্ট আছিল টিপমা 1228 খ্ৰীষ্টাব্দত আছিল তাৰ পাছত হ'ল চৰাইদেউ 1253 চনত হেতু প্ৰথম স্থায়ী ৰাজধানী আছিল তাৰ পাছত সৰগোৱালৈ নিছিল বামুণী কোঁৱৰ বা সুদাংফাই তাৰ পাছত আহিলে বকতালৈ নিছিল সুহুংমুং বা স্বৰ্গনাৰায়ণে 16 শতিকাত তাৰ পাছত আহিলে গড়গাঁৱলৈ নিছিল 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লাংমুঙে আৰু তাত আছে কাৰেংঘৰ তাৰ পাছতে 1699 চনত ৰংপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা হয় আৰু ৰংপুৰলৈ নিছিল ৰুদ্ৰসিংহই আৰু শেষৰ ৰাজধানীটো হৈছে যোৰহাট আমি এতিয়া পাইছোৱে সেই যোৰহাটলৈ স্থানান্তৰিত কৰিছিল 1794 চনত স্বৰ্গদেউ
গৌৰীনাথ সিংহই। ইয়াৰ পৰা আপোনালোকৰ কাৰণে যিকোনো কুৱেশ্যন হ'ব পাৰে। প্ৰথম আহিছিলে শেষৰ ৰাজধানীটো, এতিয়া কি আহিব আমি গম নাপাওঁ। আমি গোটেইখিনি কথা মনত ৰখাটো বহুত দৰকাৰ। সেইকাৰণে আমি কুৱেশ্যন পেপাৰবিলাক বিশ্লেষণ কৰিলে আমাৰ কাৰণে বহুত সুবিধা হয়। এতিয়া তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিলে? আইদেউ আইতা, জাকৈমতী, খেৰসুঁতী, শৈৰিন্ধী। ঠিক আছে, আমি সকলোৱে এইটো চাগে নিশ্চয় জানো। শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ বা আইতাকৰ নাম আছিলে খেৰসুঁতী আই। যেতিয়া শংকৰদেৱৰ জন্ম হৈছিলে, জন্মৰ ঠিক পাছতেই তেওঁৰ মাতৃ সত্যসন্ধা দেৱীৰ মৃত্যু হয় আৰু তাৰ কিছুদিনৰ পিছতেই তেওঁৰ দেউতাক বা তেওঁৰ পিতৃ কুসুম্বৰ ভূঞাৰ অকাল মৃত্যু হয়। আৰু তাৰ পাছতেই তেওঁ আইতাক খেৰসুঁতী আইয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিলে। আৰু আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত তেওঁৰ লগত কোন বা তেওঁৰ কোন আছিলে, তেওঁৰ পত্নীৰ নাম, তেওঁৰ মাতৃৰ নাম, তেওঁৰ পিতৃৰ নাম সেইখিনিও জনাটো দৰকাৰ। আমি এতিয়া পাইছোঁৱেই পিতৃৰ নাম আছিলে কুসুম্বৰ ভূঞা। ঠিক আছে, মাতৃৰ নাম আছিলে সত্যসন্ধা দেৱী আৰু তেওঁৰ প্ৰথম পত্নী আছিলে সূৰ্যৱতী আৰু দ্বিতীয় পত্নী আছিলে কালিন্দী আই। প্ৰিয় শিষ্য কোন আছিলে সেইটো সুধিব পাৰে। প্ৰিয় শিষ্য হৈছে মাধৱদেৱ, আমি সেইটো সকলোৱে জানো। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰসুঁতী আৰু যিয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিলে। ঠিক আছে, ইয়াত আৰু বুজাবলগীয়া নাই। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কাক মহীশূৰৰ সিংহ বা লায়ন অফ মাইচুৰ বুলি জনা গৈছিলে? আদিল শ্বাহ, হাইদৰ আলী, কৃষ্ণৰাজ, ৱাডিয়াৰ, টিপু চুলতান। মহীশূৰৰ সিংহ বা লায়ন অফ মাইচুৰ বুলি জনা গৈছিলে টিপু চুলতানক। এতিয়া আমি ইয়াৰ ৰিলেটেড অলপ কথা জানি ল'ব লাগিব। কি হয়, টিপু চুলতানে 1782 চনৰ পৰা 1799 চনলৈকে শাসন কৰিছিলে। ঠিক আছে, তেওঁ যেতিয়া মৃত্যু হৈছিলে আৰু মৃত্যু হওঁতে তেওঁৰ শাসন শেষ হয়, তেওঁ মহীশূৰ ৰাজ্যৰ ৰজা আছিলে। তেওঁক যে লায়ন অফ মাইচুৰ বা মহীশূৰৰ সিংহ বুলি কোৱা হয়, ইয়াৰ কাৰণ হয় যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, সেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে তেওঁ তীব্ৰ প্ৰতিৰোধ কৰিছিলে আৰু অসাধাৰণ সাহসিকতাৰে তেওঁ ব্ৰিটিছসকলৰ লগত যুদ্ধ কৰিছিলে আৰু সেইকাৰণেই তেওঁক লায়ন অফ মাইচুৰ বুলি কোৱা হৈছিলে। আৰু কিছুমান লোককথা মানে কি হয়, মানুহৰ মুখে মুখে চলি থকা কথা অনুসৰি কি হয়, টিপু চুলতানে এটা বাঘ এখন ছুৰীৰে আঘাত কৰি হত্যা কৰিছিলে আৰু সেইকাৰণে তেওঁক লায়ন অফ মাইচুৰ বুলি কোৱা হয় বা মহীশূৰৰ সিংহ বুলি কোৱা হয়। ঠিক আছে, যি কাৰণে নহওক আৰু তেওঁ ব্ৰিটিছৰ লগত সাহসিকতাৰে যুদ্ধও কৰিছিলে। এতিয়া ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল যে তেওঁ ব্ৰিটিছৰ লগত কেইবাৰ যুদ্ধ কৰিছিলে বা মহীশূৰৰ ৰাজ্যৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেইবাৰ যুদ্ধ হৈছিলে, সেই কথাকেইটাও আমি এবাৰ ওপৰে চাই লওঁ। মই আগৰ ভিডিঅ'ত এইবিলাক ডিটেইলছত বুজোৱা আছে, আপোনালোকে ভিডিঅ'বিলাক এবাৰ চাব পাৰে। তেতিয়া আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী যদি কৰ্মগতভাৱে চাই আপোনালোকে বস্তুটো বুজিবলৈ ভাল পাব। ঠিক আছে, হ'লেও মই এতিয়া কৈ দিওঁ, তেওঁলোকৰ মাজত 4খন যুদ্ধ হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু টিপু চুলতানৰ মাজত। প্ৰথম যুদ্ধখন হৈছিলে 1766 চনৰ পৰা 1769 চনলৈকে। এই যুদ্ধখনত বিশেষকৈ টিপু চুলতানে আগভাগ লোৱা নাছিলে, তেওঁৰ দেউতাক হাইদৰ আলীয়ে এই যুদ্ধত বিশেষ নেতৃত্ব দিছিলে। টিপু চুলতানো আছিলে কিন্তু হাইদৰ আলীয়ে বিশেষভাৱে নেতৃত্ব দিছিলে। সেই হাইদৰ আলীও বহুত শক্তিশালী আছিলে। হাইদৰ আলীৰ যিটো সামৰিক কৌশল আছিলে, সেই কৌশলত ব্ৰিটিছ পিছুৱাই যাবলৈ বাধ্য হৈছিলে। তেওঁলোকে মাদ্ৰাছলৈকে পিছুৱাই গৈছিলে আৰু শেষত তেওঁলোকৰ মাজত মাদ্ৰাছ চুক্তি স্বাক্ষৰিত হৈছিলে। তো সুধিব পাৰে কাৰ মাজত মাদ্ৰাছ চুক্তি স্বাক্ষৰিত হৈছিলে? টিপু চুলতানৰ দেউতাক হাইদৰ আলী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত মাদ্ৰাছ চুক্তি স্বাক্ষৰিত হৈছিলে আৰু সেইখন যুদ্ধ আছিলে প্ৰথম এংলো মহীশূৰ যুদ্ধ। তাৰ পাছৰ এতিয়া নেক্সট যিখন যুদ্ধ হৈছিলে, দ্বিতীয় এংলো মহীশূৰ যুদ্ধ, সেইখনলৈ আহিছোঁ। সেইখন হৈছিলে 1780 চনৰ পৰা 1784 চনলৈকে। ঠিক আছে, প্ৰথম অৱস্থাত এইখনৰো নেতৃত্ব দিছিলে হাইদৰ আলী অৰ্থাৎ টিপু চুলতানৰ দেউতাকে, কিন্তু 1782 চনত সেই হাইদৰ আলীৰ মৃত্যু হয় আৰু হাইদৰ আলীৰ মৃত্যু হোৱাৰ পিছত টিপু চুলতানে ইয়াৰ নেতৃত্ব লৈছিলে। এই যুদ্ধখন হৈছিলে কিন্তু ইয়াৰ কোনো এটা স্পষ্ট ৰিজাল্ট নোলোৱা নাছিলে যে কোন জয় হৈছে বা কোন পৰাজয় হৈছে, ইয়াৰ কোনো স্পষ্ট ৰিজাল্ট ওলোৱা নাছিলে। কিন্তু প্ৰথমবাৰ কি হৈছিলে যে তেওঁলোকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী পিছুৱাই গৈছিলে আৰু মাদ্ৰাছ চুক্তি স্বাক্ষৰিত হৈছিলে, কিন্তু ইয়াত কোনো ধৰণৰ ৰিজাল্ট নোলালে। তেতিয়া ইয়াত কি হ'ল, ৰিজাল্ট নোলোৱা দেখি তেওঁলোকৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ল আৰু চুক্তিৰ অনুসৰি ইজনে সিজনৰ পৰা যিখিনি অধিগ্ৰহণ কৰি ৰাখিছিলে সেইখিনি ঘূৰাই দিয়া হ'ল আৰু সেই চুক্তিখনক মাংগালোৰ চুক্তি বুলি কোৱা হয়। ঠিক আছে, ইয়াত এই আখৰখিনি আপোনালোকে ধৰিব নোৱাৰিব পাৰে, মই কিন্তু PDF ইয়াৰ লগত এড কৰি দিয়া আছে ডেছক্ৰিপশ্যন বক্সটো, আপোনালোকে এবাৰ চাব, তাতে গোটেই PDFটো পাব। ঠিক আছে, তেওঁলোকৰ মাজত কি চুক্তি হৈছিলে? মাংগালোৰ চুক্তি স্বাক্ষৰিত হৈছিলে আৰু ইয়াৰ অনুসৰি ইজনে সিজনৰ পৰা যিবিলাক অঞ্চল অধিগ্ৰহণ কৰিছিলে সেই অঞ্চলসমূহ ঘূৰাই দিয়া হৈছিলে। তাৰ পাছত আহোঁ তৃতীয়খন এংলো মহীশূৰ যুদ্ধ। সেইখন হৈছিলে 1790 চনৰ পৰা 1792 চনলৈকে আৰু ইয়াত নেতৃত্ব দিছিলে টিপু চুলতানে। কিন্তু এইবাৰ কি হ'ল, এইবাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত মাৰাঠা আৰু হায়দৰাবাদৰ নিজামে
সহায় কৰিছিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পক্ষত আমাৰ ভাৰতৰ মাৰাঠা আৰু হায়দৰাবাদৰ নিজামসকলে সহায় কৰিছিলে ফলত টিপু চুলতান পৰাস্ত হৈছিলে পৰাস্ত হোৱাৰ পাছত তেওঁলোকৰ মাজত শ্ৰীৰংগপট্টনম চুক্তি স্বাক্ষৰিত হৈছিলে এই চুক্তিখনৰ অনুসৰি টিপু চুলতানে তেওঁ আধা ৰাজ্য হেৰুৱাবলগীয়া হয় আৰু ক্ষতিপূৰণ হিচাপে তেওঁৰ দুজন পুতেকক ব্ৰিটিছৰ ওচৰত বন্ধকত থ'বলগীয়া হৈছিলে মানে ক্ৰমান্বয়ে ব্ৰিটিছে চেপি নিছিলে কিন্তু প্ৰথম যেতিয়া ব্ৰিটিছে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিলে তেতিয়া পৰাস্ত কৰিব পৰা নাছিলে বা টিপু চুলতান বহুত সাহসিকতাৰে যুদ্ধ কৰিছিলে কিন্তু শেষত যেতিয়া মাৰাঠা আৰু হায়দৰাবাদৰ নিজামে মিলি ল'লে মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালে তেতিয়া মানে তেওঁক পৰাস্ত কৰিব পাৰিলে ঠিক আছে ফলত তেওঁলোকৰ মাজত কি চুক্তি হ'ল শ্ৰীৰংগপট্টনমৰ চুক্তি স্বাক্ষৰিত হ'ল আৰু ফলত টিপু চুলতানে তেওঁৰ আধা ৰাজ্য হেৰুৱাই পেলালে তেওঁৰ নিজৰ দুজন পিতেককো বন্ধকত থ'বলগীয়া হ'ল এতিয়া আহোঁ শেষৰখনৰ বা চতুৰ্থখন এংলো মহীশূৰ যুদ্ধলৈ আৰু সেইখন হৈছিলে 1799 চনত এইখনেই তেওঁলোকৰ মাজত শেষ যুদ্ধ আৰু এই যুদ্ধতে টিপু চুলতানৰ মৃত্যু হৈছিলে এই যুদ্ধখনত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড বেলিজেলিয়ে তেওঁৰ নেতৃত্বত মহীশূৰ ৰাজ্যৰ ৰাজধানী ঘেৰি লৈছিলে মহীশূৰ ৰাজ্যৰ ৰাজধানী হৈছে শ্ৰীৰংগপট্টনম যিখন আগতে তেওঁলোকৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিলে সেই তেনেকুৱা শ্ৰীৰংগপট্টনমক ঘেৰি লৈছিলে আৰু টিপু চুলতানে নিজৰ ৰাজধানী বচাবলৈ গৈ তাতে তেওঁ পান দিছিলে আৰু ইয়াৰ পাছতেই মহীশূৰ ৰাজ্য সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ যায় ঠিক আছে মনত ৰ'বনে কেতিয়া ব্ৰিটিছে সেই ৰাজ্যখন অধিগ্ৰহণ কৰিছিলে 1799 চনত আৰু ইয়াৰ আগত যিখন তৃতীয় এংলো মহীশূৰ যুদ্ধ হৈছিলে সেই সময়ত মানে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কৰ্ণৱালিছ ঠিক আছে লৰ্ড কৰ্ণৱালিছে মাৰাঠা আৰু হায়দৰাবাদৰ নিজামৰ লগ লাগি টিপু চুলতানক পৰাস্ত কৰিছিলে আৰু চতুৰ্থখন যুদ্ধৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড বেলিজেলি এইটো মনত ৰাখিব ঠিক আছে এতিয়া আমি তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ ভাৰতৰ কোনখন ৰাজ্যত জালিয়ানাবাগ অৱস্থিত পঞ্জাৱ হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশ ভাৰতৰ পঞ্জাৱ ৰাজ্যত জালিয়ানাবাগ অৱস্থিত আমি সকলোৱে চাগে নিশ্চয় শুনিছোঁৱেই জালিয়ানাবাগৰ কথা জালিয়ানাবাগৰ বিশেষকৈ হত্যাকাণ্ডৰ কথা আমি বিশেষভাৱে শুনিছোঁ এই যিখন জালিয়ানাবাগ হয় সেই জালিয়ানাবাগখন পঞ্জাৱৰ পবিত্ৰ চহৰ অমৃতসৰত থকা বিখ্যাত স্বৰ্ণ মন্দিৰৰ নাম শুনিছেনে বাৰু এই স্বৰ্ণ মন্দিৰৰ ঠিক ওচৰতে অৱস্থিত 1919 চনৰ 13 এপ্ৰিলত 13 এপ্ৰিলত ব্ৰিটিছ জেনেৰেল ডায়াৰৰ নিৰ্দেশত তাত গোট খোৱা নিৰীহ ভাৰতীয় লোকৰ ওপৰত জঘন্য হত্যাকাণ্ড চলোৱা হৈছিলে যাক ইতিহাসত জালিয়ানাবাগৰ হত্যাকাণ্ড বুলি জনা যায় এই কথাটো আপোনালোকে শুনিছেনে আৰু এই চনটো মনত ৰাখিব জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিলে 1919 চনৰ 13 এপ্ৰিলত আমি সেইটো কাৰণেই জালিয়ানাবাগক চিনি পাওঁ যে জালিয়ানাবাগত এটা হত্যাকাণ্ড হৈছিলে যিটো হত্যাকাণ্ডই গোটেই দেশ কঁপাই গৈছিলে আৰু সেই হত্যাকাণ্ডটো হৈছিলে 1919 চনৰ 13 এপ্ৰিলত আৰু এইবিলাক কথাও মই ইণ্ডিয়ান হিষ্ট্ৰীত ডিটেইলছত আলোচনা কৰা আছে দেই আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব পাৰে একদম A to Z আলোচনা কৰা আছে ঠিক আছে এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিলে এই কথাটো মনত ৰাখিব সেইকাৰণে কৈ দিছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁ কি উপাধিটো ত্যাগ কৰিছিলে নাইটহুড উপাধিটো ত্যাগ কৰিছিলে আৰু মহাত্মা গান্ধীয়ে এই হত্যাকাণ্ডৰ পাছতেই অসহযোগ আন্দোলন তীব্ৰতৰ কৰি গঢ়ি তুলিছিলে ওকে এতিয়া আমাৰ উত্তৰটো হৈছে যে ভাৰতৰ পঞ্জাৱ ৰাজ্যত জালিয়ানাবাগ অৱস্থিত আমি সেইটো সকলোৱে চাগে নিশ্চয় জানো ইয়াৰ লগত ৰিলেটেড সেইকেইটা কথাও কৈ দিছোঁ ঠিক আছে এতিয়া আমি তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তলৰ কোনখন দেশে অক্ষ শক্তি বা এক্সিছ পাৱাৰৰ অন্তৰ্ভুক্ত আছিলে ইংলেণ্ড জাপান ফ্ৰান্স সোভিয়েট ইউনিয়ন এতিয়া আমি কোনখন অক্ষ শক্তি বা এক্সিছ গ্ৰুপৰ অন্তৰ্ভুক্ত আছিলে সেইটো জনাৰ আগতে তাৰ ৰিলেটেড অলপ বা দ্বিতীয় বিশ্বযুদ্ধৰ ৰিলেটেড অলপ কথা জানি ল'ব লাগিব তেতিয়া আমি সেইখিনি কথা ভালকৈ জানিব পাৰিম ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমাৰ পৃথিৱীখন দুটা গ্ৰুপত ভাগ হৈছিলে আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে কেতিয়া 1939 চনৰ পৰা 1945 চনলৈকে ঠিক আছে আৰু গোটেই বিশ্বৰ দেশসমূহ দুটা মূল শক্তিত বিভক্ত হৈ গৈছিলে এটা কোৱা হয় অক্ষ শক্তি বা এক্সিছ পাৱাৰ আৰু দ্বিতীয়টো হৈছে মিত্ৰ শক্তি বা এলাইড ঠিক আছে এলাইড পাৱাৰ এতিয়া আমি জানিব লাগিব অক্ষ শক্তি বা এক্সিছ পাৱাৰত কোনবিলাক দেশ আছিলে বা মিত্ৰ শক্তি বা এলাইড পাৱাৰত কোনবিলাক দেশ আছিলে এই অক্ষ শক্তিৰ যিবিলাক দেশ আছিলে সেই দেশবিলাকৰ মূলতঃ তিনিখন দেশ আছিলে সেইকেইখন হৈছে জাৰ্মানী ইটালী জাপান আৰু এই দেশসমূহত একেলগতে ৰোম বাৰ্লিন টকিঅ' অক্ষ বুলিও জনা গৈছিলে ঠিক আছে কি বুলি জনা গৈছিলে ৰোম বাৰ্লিন টকিঅ' অক্ষ বুলি জনা গৈছিলে আৰু ইয়াৰ দেশকেইখন কি হৈছে জাৰ্মানী ইটালী জাপান ঠিক আছে যুদ্ধৰ সময়ত তেওঁলোকৰ সৈতে হাত মিলাইছিলে বা পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত যোগ দিছিলে মানে কি হয় প্ৰথম তেওঁলোকে তিনিখনেই আছিলে ক্ৰমান্বয়ে অইন দেশসমূহ ইয়াত মানে আহি গৈছিলে সেই দেশসমূহ হৈছে হাংগেৰী ৰোমানিয়া বুলগেৰিয়া স্লোভেকিয়া প্ৰুছিয়া ঠিক আছে প্ৰথম কোন আছিলে জাৰ্মানী ইটালী জাপান আৰু তাৰ পাছত ক্ৰমান্বয়ে যুদ্ধত
কোনে অংশগ্ৰহণ কৰিছিলে অক্ষ শক্তিৰ হৈ হাংগেৰী ৰোমানিয়া বুলগেৰিয়া স্লোভিয়া ঠিক আছে আৰু তেনেদৰে আমাৰ যিটো মিত্ৰ শক্তি আছিলে বা অক্ষ শক্তিৰ বিৰুদ্ধে যুদ্ধ দিছিলে মিত্ৰ শক্তিয়ে বা এলাইড পাৱাৰে মিত্ৰ শক্তিৰ বিৰুদ্ধে যোগ দিছিলে আৰু সেই মিত্ৰ শক্তি বা এলাইড গোটৰ মূল দেশসমূহ আছিলে অষ্ট্ৰেলিয়া সোভিয়েট ইউনিয়ন আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড আৰু চীন ঠিক আছে ইংলেণ্ড আৰম্ভণিৰ পৰাই নেতৃত্ব দিছিলে সোভিয়েট ইউনিয়নে 1941 চনত যেতিয়া জাৰ্মানীয়ে আক্ৰমণ কৰাৰ পিছত যোগ দিছিলে ইউএছএও 1941 চনৰ পাৰ্ল হাৰ্বৰ আক্ৰমণৰ পিছত যুদ্ধত নামিছিলে কিন্তু আৰু অন্য এখন বিখ্যাত দেশ আছিলে চীন সেই চীনে কি হৈছে এছিয়া মহাদেশত জাৰ্মানৰ বিৰুদ্ধে আটাইতকৈ দীঘলীয়া সময় যুঁজ দিছিলে ঠিক আছে ইয়াৰ উপৰিও মিত্ৰ শক্তিৰ অন্য কেইখনমান দেশ আছিলে সেইকেইখন হৈছে কানাডা অষ্ট্ৰেলিয়া নিউজিলেণ্ড দক্ষিণ আফ্ৰিকা আৰু ভাৰতবৰ্ষ মানে ব্ৰিটিছ ইণ্ডিয়াৰ হিচাপে যোগ দিছিলে মিত্ৰ শক্তিত তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে ঠিক আছে মিত্ৰ শক্তিত দেশকেইখন কি মনত ৰ'লনে অষ্ট্ৰেলিয়া সোভিয়েট ইউনিয়ন আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড চীন ইংলেণ্ডটো প্ৰথমৰ পৰাই আছে আৰু আমাৰ ভাৰতেও ইয়াত অংশগ্ৰহণ কৰিছিলে ভাৰতে কিন্তু ব্ৰিটিছ ইণ্ডিয়া হিচাপে অংশগ্ৰহণ কৰিছিলে আৰু পাছলে কোনে যোগ দিছিলে কানাডা অষ্ট্ৰেলিয়া নিউজিলেণ্ড দক্ষিণ আফ্ৰিকা আৰু ভাৰতবৰ্ষ ঠিক আছে এংকৰ ৱাৰ্ডৰ ধ্বংসাৱশেষসমূহ কোন দেশত আছে নিউজিলেণ্ড ইণ্ডোনেছিয়া ভিয়েটনাম কম্বোডিয়া এংকৰ ৱাৰ্ডৰ ধ্বংসাৱশেষসমূহ আছে কম্বোডিয়াত এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ কম্বোডিয়াৰ চিমেন ৰিপন চহৰত আছে ঠিক আছে একদম চিমেন ৰিপন চহৰৰ ওচৰতে আছে কম্বোডিয়াত অৱস্থিত এই এংকৰ ৱাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় কীৰ্তিচিহ্ন বা মন্দিৰৰ প্ৰাংগণ মনত ৰাখিব এইটো কেতিয়াবা সুধিব পাৰে এংকৰ ৱাৰ্ড কি হয় মানে এটা তেওঁলোকৰ ধৰ্মীয় কীৰ্তিচিহ্ন বা মন্দিৰৰ প্ৰাংগণ হয় আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় কীৰ্তিচিহ্ন ঠিক আছে দ্বাদশ শতিকাত খমেন ঠিক আছে খমেৰ ৰজা সূৰ্যবৰ্মন দ্বিতীয় আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন হ'ব পাৰে মনত ৰাখিব দ্বাদশ শতিকাত খমেৰ ৰাজ্যৰ সূৰ্যবৰ্মন দ্বিতীয়ই ইয়াক প্ৰথমতে এটা হিন্দু বিষ্ণু মন্দিৰ বনাইছিলে খমেৰৰ ৰজা কোনে সূৰ্যবৰ্মন দ্বিতীয়ই ঠিক আছে সূৰ্যবৰ্মন দ্বিতীয়ই ইয়াৰ এটা মানে বিষ্ণু মন্দিৰ বনাইছিলে এটা হিন্দু ধৰ্মৰ এটা মন্দিৰ বনাইছিলে কিন্তু পিছলৈ ই এটা বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰিত হয় কম্বোডিয়াৰ ৰাষ্ট্ৰীয় পতাকাত একদম এইটো ডাঙৰ কথা দেই কম্বোডিয়াৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজত এংকৰ ৱাৰ্ডৰ যিটো মন্দিৰৰ যিটো ছবি সেই ছবিটো অংকন কৰা আছে এইটো সুধিব পাৰে দেই ক'ত মানে এটা ধৰক কোনখন জাতীয় পতাকাত এংকৰ ৱাৰ্ডৰ ছবি অঁকা আছে বা ক'ত ধৰ্মীয় চিহ্ন অংকন কৰা হৈছে কোনখন পতাকাত সেইটো সুধিব পাৰে এইটো ক'ত হৈছে কম্বোডিয়াৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজত এংকৰ ৱাৰ্ডৰ মন্দিৰৰ ছবি অংকন কৰা হৈছে আৰু ইয়াৰ উপৰিও ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হৈছে ঠিক আছে নেক্সট কুৱেশ্যন তলৰ কোন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ কৰে ভূটান আৰু চীন আৰু বাংলাদেশ আৰু ভূটান ম্যানমাৰ আৰু বাংলাদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ আৰু ভূটান কিয়নো অসমে চীনৰ লগত কোনো ধৰণৰ পোনপটীয়াকৈ সীমা বা ম্যানমাৰৰ সৈতে কোনো ধৰণৰ পোনপটীয়াকৈ সীমা ভাগ নকৰে ঠিক আছে সেইকাৰণে চীন থকা গোটেইকেইটা অপশ্যন ইয়াত কেঞ্চেল হ'ব ম্যানমাৰৰ লগতো কোনো সীমা ভাগ বিতৰণ নকৰে সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ আৰু ভূটান ঠিক আছে অসমে মানে ভৌগোলিক সীমা দুখন বিদেশী সাৰ্বভৌম ৰাষ্ট্ৰৰ সৈতে শ্বেয়াৰ কৰে উত্তৰ দিশে আছে ভূটান আৰু পশ্চিম তথা দক্ষিণ দিশে আছে বাংলাদেশ সেইকাৰণে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান কোনো মানে আন্তঃৰাষ্ট্ৰীয় সীমা অসমে শ্বেয়াৰ নকৰে অকল কেৱল বাংলাদেশ আৰু ভূটানৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বিতৰণ কৰে আৰু এটা কথা ইয়াত মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশে চীন ভূটান আৰু ম্যানমাৰৰ লগত সীমা ভাগ বিতৰণ কৰে আৰু আপোনালোকে জানেনে অসমৰ ৰাজ্যৰ লগত কেইখন ৰাজ্যৰ সীমা সংলগ্ন হৈ আছে অসমৰ লগত 7খন ৰাজ্যৰ সীমা সংলগ্ন হৈ আছে সেইকেইখন হৈছে পশ্চিমবংগ অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় ঠিক আছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমা কি আছে বাংলাদেশ আৰু ভূটান আৰু এইটো মনত ৰাখিব অসমে ম্যানমাৰ আৰু চীনৰ লগত কোনো ধৰণৰ সীমা ভাগ বিতৰণ নকৰে ঠিক আছে এতিয়ালৈকে আমি যিবিলাক কুৱেশ্যন আলোচনা কৰি আছোঁ সেই কুৱেশ্যনবিলাক ADRE 2024ৰ পেপাৰ 3 আহি গৈছে মানে এইবিলাক কুৱেশ্যন অলৰেডি আমি অহা কুৱেশ্যনবিলাক আলোচনা কৰি আছোঁ আৰু আপোনালোকে এটা কথা সদায় মনত ৰাখিব যেতিয়া কোনোবা এটা এক্সাম আমি দিবলৈ যাম তেতিয়া আমি আগৰ প্ৰশ্ন বা আগৰ কুৱেশ্যনবিলাক আমি যিমান বেছিকৈ আলোচনা কৰিম বা যিমান বেছিকৈ আমি সেইবিলাক চাম আমাৰ প্ৰত্যেকটো এক্সাম তাতকৈ ভাল হ'ব কাৰণ কি হয় আমি এই কুৱেশ্যনটো যে চাইছোঁ এই কুৱেশ্যনটোৰ লগত ৰিলেটেড আমি কথাখিনি জানিব পাৰিছোঁ আমি গম পাম যে কোনটো দিশে গ'লে আমি বা কোনটো কথা জানিলে আমাৰ পৰীক্ষাত অহাৰ সম্ভাৱনাটো আছে ঠিক আছে আপোনালোকে পৰাপক্ষত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাবলৈ চেষ্টা কৰিব ঠিক আছে এতিয়া আমি তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ যদি এখন উৰাজাহাজ চেন্নাইৰ পৰা পোনপটীয়াকৈ গুৱাহাটীৰ অভিমুখে উৰে তেন্তে ই কোন দিশত উৰিছে দক্ষিণৰ পৰা পূবলৈ পূবৰ পৰা পশ্চিমলৈ পশ্চিমৰ পৰা উত্তৰলৈ উত্তৰৰ পৰা পূবলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰৰ পৰা পূবলৈ ঠিক আছে
মই এতিয়া আপোনালোককতো ইয়াত মেপখন দেখুৱাই দিব পৰা অৱস্থাত নাই আপোনালোকে যদি ভাৰতৰ মেপখন চাই তেতিয়া দেখা পাব যে চেন্নাইখন হৈছে ভাৰতৰ একেবাৰে দক্ষিণ ভাগত আৰু গুৱাহাটীখন উত্তৰ পূব ভাগত অৱস্থিত গতিকে চেন্নাইৰ পৰা গুৱাহাটীলৈ যাবলৈ হ'লে উৰাজাহাজখনে মূলতঃ উত্তৰ দিশে গতি কৰিব লাগিব আৰু সামান্য সোঁফালে অৰ্থাৎ মানে পূব দিশলৈ বেকা হ'ব লাগিব আৰু ইয়াকে আমি কম্পাছৰ ভাষাত উত্তৰ পূব দিশ বুলি কওঁ অৰ্থাৎ এখন সেই উৰাজাহাজখন যদি উত্তৰ পূব দিশে যায় তেতিয়া মানে উৰাজাহাজখন চেন্নাইৰ পৰা পোনপটীয়াকৈ গুৱাহাটীৰ অভিমুখে উৰে তেনেহ'লে কোন দিশে আহিব লাগিব উত্তৰ পূব দিশে আহিব লাগিব ঠিক আছে তাৰ পাছৰ কোৱেশ্যনলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ পশ্চিম দিশত থকা ৰাজ্যখন কি ৰাজস্থান পঞ্জাৱ মহাৰাষ্ট্ৰ গুজৰাট ভাৰতৰ আটাইতকৈ পশ্চিম দিশত থকা ৰাজ্যখন হ'ল গুজৰাট মানে ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে পশ্চিম সীমাটোত গুজৰাটৰ কচ্ছ জিলাৰ গুহৰমতি নামৰ ঠাইখন অৱস্থিত দেই এইটো সুধিব পাৰে অকল গুজৰাট বুলি নাহিবও পাৰে একেবাৰে ভাৰতৰ পশ্চিম সীমাটোত কি আছে গুজৰাটৰ কচ্ছ জিলাৰ ঠিক আছে কচ্ছ জিলাৰ গুহৰমতি নামৰ ঠাইখন ৰাজস্থান আমাৰ পশ্চিম দিশত থাকিলেও ই গুজৰাটৰ দৰে ইমানো বেছি পশ্চিমলৈ বিস্তৃত নহয় মানে ৰাজস্থানখনো পশ্চিমত আছে কিন্তু গুজৰাটখনৰ যিটো কচ্ছ জিলা সেই কচ্ছ জিলাটো একেবাৰে পশ্চিমলৈ পৰিছে কচ্ছ জিলাৰ কি হয় গুহৰমতিখন আটাইতকৈ পশ্চিমত আছে আৰু আপোনালোকে পূব দিশত থকা ৰাজ্যখনৰ নাম জানেনে পূব দিশে আছে আমাৰ অৰুণাচল প্ৰদেশ আৰু একেবাৰে উত্তৰত কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল লাডাখ আৰু একেবাৰে দক্ষিণ বিন্দুত থকা পইণ্ট হৈছে ইন্দিৰা পইণ্ট আন্দামান নিকোবৰত যিটো আছে সেইটো ইন্দিৰা পইণ্ট হৈছে একেবাৰে দক্ষিণত আছে ঠিক আছে মনত ৰ'বনে পশ্চিম দিশে আছে গুজৰাটৰ কচ্ছ জিলাৰ গুহৰমাটি আছে আৰু আমাৰ পূব দিশে আছে অৰুণাচল প্ৰদেশ একেবাৰে উত্তৰত কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল লাডাখ আৰু একেবাৰে দক্ষিণ বিন্দুত যিখন আছে সেইটো হৈছে ইন্দিৰা পইণ্ট অ'কে তাৰ পাছৰ কোৱেশ্যনলৈ আহিছোঁ তলৰ কোনটো শৃংগ হিমালয় পৰ্বতমালাৰ অন্তৰ্ভুক্ত নহয় অন্নপূৰ্ণা কাংটু আনুমাদি কামেট ইয়াৰ যিটো আনুমাদি বুলি শৃংগ আছে সেই আনুমাদি শৃংগটো হিমালয় পৰ্বতমালাৰ শৃংগ নহয় ঠিক আছে এতিয়া এইটো জানিব লাগিব যে আনুমাদিটো যদি হিমালয় নহয় সেইটো ক'ৰ কেতিয়াবা আনুমাদি কোন জেগাৰ শৃংগ বুলিও আহিব পাৰে আমাৰ কুৱেশ্যন কেনেকৈ হ'ব আমি গম নাপাওঁ কিন্তু আমি এইটো জানিব লাগিব যে এই বস্তুটো ক'ত আছে এতিয়া যদি আমি গম পাইছোঁ যে আনুমাদি ইয়াৰ নহয় বাকীকেইটা তেনেহ'লে হিমালয়ে হ'ব আৰু হিমালয় ক'ত ক'ত আছে সেইটোও জানিব লাগিব এই যিটো আনুমাদি হয় এই আনুমাদিটো কেৰেলা ৰাজ্যত আছে কেৰেলা ৰাজ্যৰ এটা শৃংগ হয় ই দক্ষিণ ভাৰতত থকা পশ্চিমঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ ঠিক আছে এইটো আমাৰ কুৱেশ্যন হ'ব পাৰে দক্ষিণ ভাৰতত থকা পশ্চিমঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো কি হৈছে আনুমাদি আৰু ই হিমালয় পৰ্বতমালাৰ অন্তৰ্ভুক্ত নহয় ই কোনখন পৰ্বতমালাৰ অন্তৰ্গত ই পশ্চিমঘাট পৰ্বতমালাৰ অন্তৰ্গত আৰু ক'ত আছে ই কেৰেলাত আছে অ'কে আৰু বাকী যিটো অন্নপূৰ্ণা আছে এই অন্নপূৰ্ণাটো নেপালৰ আছে কাংটু যিটো আছে অৰুণাচলৰ সীমাত আছে আৰু এই যিটো কামেট আছে এই কামেটটো আছে উত্তৰাখণ্ডত আৰু ই আটাইতকৈ উত্তৰ ভাৰতৰ হিমালয় পৰ্বতমালাৰ ওখ শৃংগ এইটো মনত ৰাখিব উত্তৰাখণ্ডত আছে আৰু উত্তৰ ভাৰতত থকা সবৰ ভিতৰত গোটেই মানে ভাৰতখনৰ ভিতৰত নহয় দেই উত্তৰ ভাৰতত থকা আটাইতকৈ হিমালয় ওখ পৰ্বতমালা সেইটো হৈছে কামেট ঠিক আছে অন্নপূৰ্ণা ক'ত আছে নেপালত আছে কাংটু আছে অৰুণাচলৰ সীমাত আনুমাদি হিমালয় নহয় ই পশ্চিমঘাট পৰ্বতমালাৰ হয় আৰু আছে কেৰেলাত আৰু কামেট হৈছে উত্তৰাখণ্ডত আছে আৰু ই উত্তৰ ভাৰতৰ হিমালয় আটাইতকৈ ওখ শৃংগ আৰু যিটো কাংটু শৃংগ আছে সেই কাংটু শৃংগটো অৰুণাচল প্ৰদেশৰ আটাইতকৈ ওখ শৃংগ সেইটো মনত ৰাখিব ই অৰুণাচলৰ আটাইতকৈ ওখ শৃংগ আপোনালোকে ভাৰতৰ সৰ্বোচ্চ হিমালয়ৰ শৃংগটোৰ নাম মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে এই কাংটুটো ক'ৰ আটাইতকৈ ওখ শৃংগ হৈছে সেইটো অৰুণাচলৰ হৈছে অন্নপূৰ্ণা ক'ত আছে নেপালত আছে আৰু উত্তৰ ভাৰতত থকা কামেট উত্তৰ ভাৰতৰ হিমালয় আটাইতকৈ ওখ শৃংগ আৰু আনুমাদি আছে পশ্চিমঘাট পৰ্বতমালাত অ'কে নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন গ্ৰেট বেৰিয়াৰ ৰিফ কোন মহাদেশৰ ওচৰৰ সাগৰত অৱস্থিত উত্তৰ আমেৰিকা অষ্ট্ৰেলিয়া আফ্ৰিকা ইউৰোপ গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়া মহাদেশৰ সাগৰৰ ওচৰত অৱস্থিত অষ্ট্ৰেলিয়া মহাদেশৰ কুইন্সলেণ্ডৰ উত্তৰ পূব উপকূলত থকা কৰেল সাগৰ পৃথিৱীৰ আটাইতকৈ বৃহৎ প্ৰবাল প্ৰাচীৰ বা কৰেল ৰিফতন্ত্ৰ গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত ই মহাদেশৰ পৰা দৃশ্যমান আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন হ'ব পাৰে মহাদেশৰ পৰা দৃশ্যমান কোনটো ৰিফ মহাদেশৰ পৰা দৃশ্যমান সেইটো হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ আৰু ই অৱস্থিত অষ্ট্ৰেলিয়া মহাদেশৰ কুইন্সলেণ্ডৰ উত্তৰ পূব উপকূলত থকা কৰেল সাগৰত ঠিক আছে প্ৰবাল বা কৰেল হ'ল এবিধ সাগৰীয় ক্ষুদ্ৰ জীৱ যাক
কেলছিয়াম কাৰ্বহাইড্ৰেট কংকালেৰে এই ৰিফবোৰ গঠিত আৰু ইয়াক সাগৰৰ বৰ্ষাৰণ্য বুলি কোৱা হয় ইয়াত অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য আৰু গোলকীয় পৰিৱেশৰ গুৰুত্বৰ বাবে 1981 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ঠিক আছে আপোনালোকৰ কাৰণে এটা PDF মই ডেসক্ৰিপচনত ৰাখি দিছো আপোনালোকৰ যদি প্ৰয়োজন হয় তেনেহলে হেতু ডাউনলোড কৰি ল'ব আৰু আপোনালোকে ভিডিওটো কেনেকুৱা পাইছে এটা কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে সদায় নতুনকৈ আপলোড কৰা হয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ